মই প্ৰেক্ষী শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ই-কুহিপাঠ ই-লাৰ্ণিং প্লেটফৰ্মলৈ আজি ক্লাছটো আমি ডিসকাস কৰিম কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত যোনখিনি অসম কেবিনেটে লৈছে তাৰ ভিতৰতে যোনটো প্ৰথম সিদ্ধান্ত আছিলে সেইটো হৈছে আবাৰ উদাসীন ভকতসকলৰ কাৰণে তো যোনসকল উদাসীন ভকত আছে ইংৰাজীত আমি চেলিবেট মংক বুলি কওঁ তেওঁলোকৰ কাৰণে এটা মান্থলি ফাইনেন্সিয়েল এসিস্টেন্স এটা মাহেকীয়া মাচুল নিৰ্ধাৰণ কৰা হৈছে যোনটো হৈছে অফ 1500 rupees তো চেলিবেট মংক সকল উদাসীন ভকত সকল আমাৰ অসমৰ সত্ৰসমূহত থাকে অসমত বহুত কেইখন সত্ৰ আছে এই সত্ৰসমূহত এই চেলিবেট মংক সকল থাকে যেনে বিয়া বাৰু নাপাতে তেওঁলোকে তাতে থাকে আৰু ঈশ্বৰৰ সেৱাত থাকে সো তেওঁলোকৰ কাৰণে মাহেকীয়া মাচুল নিৰ্ধাৰণ কৰা হৈছে এটো এটা ইম্পৰ্টেন্ট ডিসিশন নেক্সট আমাৰ যোনটো গজমিত্ৰ স্কিম আছে গজমিত্ৰ স্কিমৰ বিষয়ে নিশ্চয় আপোনালোকে পঢ়িছে হয় নাই অসম বাজেটত গজমিত্ৰ স্কিমৰ বিষয়ে কোৱা হৈছিলে সো গজমিত্ৰ স্কিমখন এতিয়া ইমপ্লিমেন্ট কৰা হ'ব 8খন ডিস্ট্ৰিক্টত সেই 8খন হৈছে মোস্ট হিউম্যান এলিফেন্ট কনফ্লিক্ট প্ৰোন ডিস্ট্রিক্ট মানে এনেকুৱা 8খন ডিস্ট্রিক্ট হয় যত নেকি হাতী আৰু মানুহৰ সবতছে বেছি কনফ্লিক্ট হয় সেই 8খন ডিস্ট্রিক্ট ইয়াত মেনশন কৰা আছে আমি এটা মন কৰি চাই যাম যাতে পৰীক্ষাত আহিলে ডাইৰেক্টলি আমি আনসাৰ কৰিব পাৰো ওকে সো গোৱালপাৰা উদালগুৰি নগাঁও বাক্সা গোৱালপাৰা উদালগুৰি নগাঁও বাক্সা শোণিতপুৰ গোলাঘাট যোৰহাট বিশ্বনাথ গোৱালপাৰা উদালগুৰি নগাঁও বাক্সা শোণিতপুৰ গোলাঘাট যোৰহাট আৰু বিশ্বনাথ সো এই 8খন আপোনালোকে মনত ৰাখিব আৰু এই যোনটো গজমিত্ৰ স্কিম আছে এইটো এআই ক্যামেৰা ইউজ কৰে ৰিয়েল টাইমৰ কাৰণে ৰিয়েল টাইম জানিবল ন ৰিয়েল টাইম কেনেকে জানে এআই ক্যামেৰাটো কেনেকে ইউজ কৰিছে অলপ বুজাই দিছো যাতে যদি ধৰক স্টেটমেন্ট বেস প্ৰশ্ন আহে যাতে আপোনালোকে আনসাৰ কৰিব পাৰে তেনেকুৱা সময়ত সো প্ৰত্যেকটো জায়গা যত নেকি ধৰক হাতীৰ জাক পোৱা যায় বা যোনফালে হাতী প্ৰায় অহা যোৱা কৰে হাতী জাক বিলাক সাধাৰণতে হাতী জাকত যায় অকলে নাযায় সো যেতে জাকত হাতী যায় বা অকলেও যদি হাতী যায় তো কোনটো জায়গাত বেছিকে থাকে তেনেকুৱা জায়গা বিলাকত ক্যামেৰা লগোৱা হ'ব এআই থ্ৰুদি ক্যামেৰা লগোৱা হ'ব এই লিখা আছে হয়তো এআই বেসড ক্যামেৰা ট্ৰেপস দেখিছে লিখা আছে এআই বেসড ক্যামেৰা ট্ৰেপস সো ক্যামেৰা লগোৱা হ'ব সিসিটিভি নিচিনাকে যাতে এটা হাতী সমদল এটা হাতী জাক বা এটা হলো অকলশৰীয়া হাতী এটাও যদি তাপা গৈছে হেফালি যদি পাৰ হৈ গৈছে ধৰক জু তিনিআলি লগাই থোৱা আছে ক্যামেৰা এটা আৰু জু তিনিআলি হৈ হাতী সমদল বা হাতী জাক এটা পাৰ হৈ গৈছে এটা পাৰ হৈ যাওঁতে কোন সময়ত গৈছে এক্স্যাক্টলি কোন দিশে গৈছে কেইটা হাতী গৈছে হেতু হৈছে ৰিয়েল টাইম ইনফৰমেশন হেতু হৈছে ৰিয়েল টাইম এলাৰ্ট মানে এক্সাক্ট টাইমটো গম পাইছে যে 5:15 ৰাতিপুৱা 5:15 পশ্চিম দিশে এটা হাতী জাক গৈছে যত নেকি 5টা হাতী আছে হেতু হৈছে ৰিয়েল টাইম এলাৰ্ট যাতে এক্সাক্ট সময়টো গম পোৱা যায় কোন দিশে গৈছে গম পোৱা যায় আৰু যাতে সেই দিশে যোনখিনি গাঁও আছে তাত যোনখিনি মানুহ আছে হেফালে তেওঁলোক যাতে সজাগ হৈ যায় ওকে সো হেতু হৈছে ৰিয়েল টাইম এসিস্টেন্স সো গজমিত্ৰ স্কিমটোৰ বিষয়ে আমি ইয়াত বেছি ইলাস্ট্ৰেট নকৰো জাস্ট আমি 8খন ডিস্ট্ৰিক্ট চালো সেই 8খন ডিস্ট্ৰিক্ট কি আছিলে গোৱালপাৰা উদালগুৰি নগাঁও বাক্সা শোণিতপুৰ গোলাঘাট যোৰহাট আৰু বিশ্বনাথ নেক্সট অসম কেবিনেটে অনুমোদন দিছে এটা কোম্পানীৰ কাৰণে হা এটা কোম্পানী আছে কোম্পানীটোৰ কাৰণে অনুমোদন দিছে কোম্পানীটোৰ নামটো হৈছে আসাম ইনোভেশন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন আসাম ইনোভেশন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন শৰ্টত যদি আমি চাওঁ তেন্তে AISF এই কোম্পানীটোৰ অনুমোদনৰ কাৰণে অসম কেবিনেটে অনুমোদন দিছে এই কোম্পানীটো কিয় দিছে ফৰ ষ্টাৰ্টআপ এণ্ড ইনোভেশন এক্টিভিটিজ এতিয়া এই কোম্পানীটো অপাৰেট হ'ব আন্ডাৰ ডিপাৰ্টমেন্ট অফ ইনোভেশন ইনকিউবেশন এণ্ড ষ্টাৰ্টআপ সো এই পাৰ্টিকুলাৰ ডিপাৰ্টমেন্টৰ আন্ডাৰ অসম চৰকাৰৰ যোনটো ডিপাৰ্টমেন্ট আছে ডিপাৰ্টমেন্ট অফ ইনোভেশন ইনকিউবেশন এণ্ড ষ্টাৰ্টআপ এই ডিপাৰ্টমেন্টৰ আন্ডাৰত এই পাৰ্টিকুলাৰ কোম্পানীটো work কৰিব সো এটা ষ্টাৰ্টআপ আৰু ইনোভেশন এক্টিভিটিজ প্ৰমোট কৰিবলৈ আনা কোম্পানীটো ডিপাৰ্টমেন্টত দিয়া আছে ইয়াত আপোনালোকে তিনটা কথা মনত ৰাখিলে হ'ল কোম্পানীটোৰ নামটো AISF আসাম ইনোভেশন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন কোম্পানীটো আনিছে ফৰ ষ্টাৰ্টআপ এণ্ড ইনোভেশন এক্টিভিটিজ যাতে অসমত এন্টাৰপ্ৰেনাৰশ্বিপ বাঢ়ে হয় না যাতে মানুহবোৰ নিজে আত্মনিৰ্ভৰ হয় আৰু ইয়াৰ কাৰণে ডিপাৰ্টমেন্ট যোনটো ডিপাৰ্টমেন্টৰ আন্ডাৰত অপাৰেট কৰিব সেই ডিপাৰ্টমেন্টটো হৈছে DISS DISS ডিপাৰ্টমেন্ট অফ ইনোভেশন ইনকিউবেশন এণ্ড ষ্টাৰ্টআপছ তাৰপাছত এটা ইম্পৰ্টেন্ট নিউজ আছে যে ক্যাবিনেটে এপ্ৰুভ কৰিছে এৰিয়েল লিডাৰ সাৰ্ভে এণ্ড ডেভেলপমেন্ট অফ GIS database of GNDA and GMC area in Guwahati for assessment and maintenance of roads drains etc now GIS কি হয় GIS আছে geographic information system GIS কি হয় Geographic Innovation System
ইনফৰমেশ্যন চিষ্টেম, সৰি। জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চিষ্টেম, ঠিক আছে, চিষ্টেম। GMDA হৈছে গুৱাহাটী মিউনিচিপালিটি ডেভেলপমেণ্ট অথৰিটি, GMC হৈছে গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন, ঠিক আছে। চ' এই জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চিষ্টেমটোৰ মানে কামটো এইটো হয় যে আমাৰ গুৱাহাটীত যোনখিনি ৰাস্তা আছে, ৰোডছ, যোনখিনি ৰাস্তা আছে, যোনখিনি ড্ৰেইনছ বা নলী নৰ্দমা আছে, ৰাইট, ভৰলো নৈখনো আছে, আৰু যোনবিলাক এনেকুৱা সৰু সুৰা জিঅ'গ্ৰাফিকেল এৰিয়া আছে, লাইক ৰাস্তা, নলা নৰ্দমা, ড্ৰেইনছ বা আমাৰ ভৰলো নদীখন, সেই জেগাবিলাকৰ এটা জিঅ'গ্ৰাফিক ইনফৰমেশ্যন লাগিব আমাৰ GMC আৰু GMDA যাতে কামখিনি আগবঢ়াব পাৰে। ক'ত কিমান কাম আগবাঢ়িছে, ক'ত কোনটো কাম কেনেকে হৈছে জানিব লাগিব ন। তো সহজে কেনেকে জানিব? সহজে জানিব থ্ৰু এৰিয়েল লিডাৰ চাৰ্ভে। এৰিয়েল লিডাৰ চাৰ্ভেত কি হয়, ধৰক এখন ড্ৰোন, হা, মই লিখি দিছো ড্ৰোন বুলি, কাৰণ ড্ৰোনৰ নিচিনা একেবাৰে হোৱা নাই চেহেৰাটো। এখন ড্ৰোন না, এই ড্ৰোনখনৰ পৰা লেজাৰ ওলাব। চ' লেজাৰৰ যোগেদি ধৰক ষ্টাডি কৰা হ'ব যে আমাৰ এই গুৱাহাটীত য'ত ৰাস্তা হওক বা ড্ৰেইন হওক, তাৰ যোনখিনি জিঅ'গ্ৰাফিক ইনফৰমেশ্যন আছে সেইখিনি এই এৰিয়েল লিডাৰ চাৰ্ভেটো দি চাৰ্ভে কৰা হ'ব। আল্টিমেটলি এটা চাৰ্ভে হয়, যোনটোত মানুহ জড়িত নাই, কিন্তু এনেকুৱা ধৰণৰ ড্ৰোনছ বিলাক জড়িত থাকিব। ড্ৰোন হোৱা কাৰণে এৰিয়েল বুলি কৈছে। চ' লেজাৰৰ থ্ৰুদি এই পাৰ্টিকুলাৰ ইনফৰমেশ্যনটো ল'ব এবাউট দ্য geographical small infrastructure of the city of Guwahati. Next important এদিন কেবিনেট ডিসিশন আছে, আমাৰ যোনটো ট্ৰান্সজেন্ডাৰ কমিউনিটি আছে, আমাৰ ট্ৰান্সজেন্ডাৰ কমিউনিটিটো এটোক ডিক্লেয়াৰ কৰা হৈছে যে ট্ৰান্সজেন্ডাৰ কমিউনিটি এজ আ পাৰ্ট অফ দ্য সোশিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছ। চ' আমাৰ যোনটো সোশিয়েলি আৰু এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছ আছে, তো সোশিয়েলি সামাজিকভাৱে আৰু শিক্ষা দিশত যোনসকল বেকৱাৰ্ড ক্লাছত পৰে, চ' তেওঁলোকৰ মাজত এতিয়া তেওঁলোকৰ মাজৰে এটা হ'ব ট্ৰান্সজেন্ডাৰ কমিউনিটি। বেলেগ বেলেগ কমিউনিটি আছে, সেই কমিউনিটি বিলাকৰ ভিতৰত এটা কমিউনিটি হ'ব ট্ৰান্সজেন্ডাৰ কমিউনিটি। নেক্সট ছেকেণ্ড ইম্পৰ্টেণ্ট ডিচিশ্যন এইফালে আছে, এইটো ফটো লৈ আহিছো, হপফুলি আপোনালোকে দেখিছে ভালকে। চ' আসাম টু এষ্টাব্লিছ শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি ইন গহপুৰ উইথ ₹400 crore। চ' 400 কোটি টকা দিয়া হৈছে কেবিনেটত, 400 কোটি নিৰ্ধাৰণ কৰা হৈছে। গহপুৰত বহিব এই কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি। নেক্সট এইটো এই নিউজটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, যেতিয়া আমাৰ ভূপেন হাজৰিকা আমাৰ কালচাৰেল আইকন, নহয় জানো। চ' ভূপেন হাজৰিকাৰ 100th বাৰ্থ এনিভাৰ্চাৰী হৈ গৈছিলে, 100 বাৰ্ষিক, তেখেতৰ 100 জন্মবাৰ্ষিকী পাৰ হৈ গৈছিলে। তেনেকুৱাতে অসমৰ কেবিনেটে ডিচাইড কৰিছে যে যোনখন আমাৰ ডিব্ৰুগড়ৰ এয়াৰপৰ্ট আছে, ডিব্ৰুগড়ৰ এয়াৰপৰ্টখন ৰিনেম কৰিব, এছ ভূপেন হাজৰিকা এয়াৰপৰ্ট। তেখেতৰ নামত, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড়ৰ এয়াৰপৰ্টখন ৰিনেম কৰা হ'ব। ইয়াৰ কাৰণে একচুৱেলি এই ডিব্ৰুগড় এয়াৰপৰ্টখন ৰিনেম কৰা কথা যেতিয়া ওলাইছিলে অসম কেবিনেটত, এটা স্পেচিয়েল ছেশ্যন বহিছিলে কেবিনেটত, মানে আসাম লেজিছলেটিভ এছেম্বলি, আমাৰ অসমৰ যোনখন বিধানসভা আছে, তাত এটা স্পেচিয়েল ছেশ্যন বহিছিলে। তাতে ডিচাইড কৰা হৈছিলে যে তেখেতৰ 100th বাৰ্থ এনিভাৰ্চাৰী হয়, সেইকাৰণে আমি ডিব্ৰুগড় এয়াৰপৰ্টখন এতিয়া ভূপেন হাজৰিকাৰ নামত, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি কৰিব বিচাৰিছো, আৰু সকলোৱে সন্মতি জনালে। এইটো সোনকালে হৈ উঠিব। তাৰ লগতে আৰু এটা প্ৰস্তাৱ আহিছিলে যে যোনটো তেজপুৰ এয়াৰপৰ্ট আছে, এই তেজপুৰ এয়াৰপৰ্টটোৰ নতুনকে নামাকৰণ কৰা হোৱা কথা কৈছিলে, আৰু সেই নতুন যোনটো নাম ডিচাইড কৰা হৈছিলে, সেই নামটো কি হয়, এইটো আপোনালোকে মোক ক'ব, ঠিক আছে। আপোনালোকে মোক ক'ব। ক্লাছটো যেতিয়া ৰিলিজ হ'ব ইউটিউবত, ক্লাছটো ৰিলিজ হোৱা 2 দিন পাছত মই নামটো নিজেই কমেণ্টছত পিন কৰি দিম। আপোনালোকে নিজে এবাৰ মোক জনাবচোন যে তেজপুৰ এয়াৰপৰ্টটো কি নামেৰে নামাকৰণ কৰা কথা এতিয়া চলি আছে, বা অলমষ্ট ডিচাইড কৰি হৈ গ'ল, আমাৰ চিফ মিনিষ্টাৰে এনাউন্সো কৰিলে। চ' এই পাৰ্টিকুলাৰ ছেশ্যনটো যোনটো আমাৰ বিধানসভাত হৈছিলে, অসমৰ বিধানসভাত হোৱা ছেশ্যনটোত অকল ডিব্ৰুগড় এয়াৰপৰ্টৰ বিষয়ে নহয় বা তেজপুৰ এয়াৰপৰ্টৰ বিষয়ে নহয়, আৰু কিছুমান ইম্পৰ্টেণ্ট ডিচিশ্যনছ লোৱা আছে, ঠিক আছে। চ' এইখিনি আমি আকৌ চাম কেতিয়াবা বেলেগ ক্লাছত।
দেন এটা ইম্পৰ্টেণ্ট স্কিমৰ ডিছকাশ্যন হৈছিলে এটি কলি দুটি পাত আপোনালোকে নিশ্চয় পাইছে হয় নাই এইটো ইম্পৰ্টেণ্ট এটা স্কিম হয় আমাৰ অসমৰ যোনসকল পাৰ্মানেণ্ট আৰু টেম্পৰাৰী লেবাৰৰ আছে যোনসকলে আমাৰ অসমৰ টি গাৰ্ডেনসমূহত কাম কৰে চাহ বাগিচা যোনসকলে কাম কৰে যোন পাৰ্মানেণ্ট হয় বা টেম্পৰাৰী হয় তেওঁলোকৰ কাৰণে এটা ওৱান টাইম ফাইনেন্সিয়েল এচিষ্টেঞ্চ দিয়া গৈছে ওৱান টাইম মানে হৈছে এবাৰেই দিব দ্বিতীয়বাৰ এইটো নিদিয়ে চ' ফাইনেন্সিয়েল এচিষ্টেঞ্চ দিব 5,000 ৰুপিজৰ 5,000 ৰুপিজৰ এটা ফাইনেন্সিয়েল এচিষ্টেঞ্চ দিব 5,000ৰ ফাইনেন্সিয়েল এচিষ্টেঞ্চ এবাৰৰ কাৰণে দিব চাহ বাগিচাসমূহত কাম কৰা লেবাৰসকলৰ কাৰণে লাগে তেওঁলোক টেম্পৰাৰী হওক বা পাৰ্মানেণ্ট হওক আৰু এইটো দিয়া কৈছে কিয়নো আমাৰ অসম টি আমাৰ আসাম টি 200 বছৰ বাৰ্ষিকী হৈ গৈছে 200th এনিভাৰ্চাৰী পাৰ হৈ গৈছে আৰু ইয়াত এইটো বস্তু কোৱা হৈছে যে এই পাৰ্টিকুলাৰ যোনটো স্কিম আছে এই স্কিমটোৱে 7 লাখ এক্সিষ্টিং ৱৰ্কাৰ্ছক এটা এচিষ্টেঞ্চ প্ৰভাইড কৰিব ইয়াত ধৰক 7 লাখ লোকক এই স্কিমটোৱে কভাৰ কৰিব বুলি এনাউন্স কৰা হৈছে ওকে দেন এইটো আমাৰ লাষ্ট ইম্পৰ্টেণ্ট এটা টপিক হয় আমাৰ দুখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিলে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট মানে হৈছে যে ৰিজাৰ্ভ ফৰেষ্ট নহয় কিন্তু প্ৰপ'জেল দিয়া হৈছে প্ৰথমখন হৈছে চৰাইবাহা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট PRF যে আছে PRF মানে হৈছে প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট ইন কামৰূপ ডিষ্ট্ৰিক্ট হয় আৰু এখন আছে খৰাগাঁও প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট ইন বঙাইগাঁও এজ ৰিজাৰ্ভ ফৰেষ্ট চ' এই বঙাইগাঁও আৰু কামৰূপত থকা এই দুইখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টক এতিয়া ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হ'ল এখন হৈছে চৰাইবাহা এখন হৈছে খৰাগাঁও চৰাইবাহাখন আছে আমাৰ কামৰূপত আৰু খৰাগাঁওখন আছে আমাৰ বঙাইগাঁৱত আছে ওকে চ' এইকেইটা আছিলে আজিৰ দিনটো ইম্পৰ্টেণ্ট নিউজ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ক'ব পৰা যায় কাৰণ কেবিনেট ডিচিশ্যনৰ কথাবিলাক আচলতে কাৰেণ্ট এফেয়াৰ্ছতো পৰে আৰু অসম চৰকাৰৰ কথাবিলাক বা অসম চৰকাৰে কি সিদ্ধান্ত ল'লে পৰীক্ষাত প্ৰায় আহে সেইকাৰণে আমি এইখিনি যিমান যোনখিনি আমি ইম্পৰ্টেণ্ট বুলি ভাবো সেইখিনি ডিছকাছ কৰিছো আৰু আগলৈও ক্লাছটো লৈ আহিম যদি আপোনালোকে ভাল পায় চ' আজিৰ ক্লাছৰ PDFটো আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল আৰু মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল এইটো দুইটাতে পাব বাকী সকলো ক্লাছৰে আপডেটছ PDF আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত পাব যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক জনাব যে তেজপুৰৰ যোনটো এয়াৰপৰ্ট আছে সেই এয়াৰপৰ্টটো এতিয়া নতুনকে কি নামেৰে নামাকৰণ কৰাৰ কথা নিউজত কোৱা হৈছে আজিলৈ আহিছো ধন্যবাদ